হাই ফ্ৰেণ্ডছ, ফাইনেলি মই আহিলোঁ কোকৰাঝাৰ আৰু মই এতিয়া দিল্লীলৈ যাম আৰু মই বাটত যি পাওঁ আপোনালোকক দেখাই গৈ থাকিম আৰু আপোনালোকে চাই থাকিব। ফাইনেলি মই সোমালোঁ কোকৰাঝাৰ ষ্টেচনৰ ভিতৰত আৰু আপোনালোকক দেখাম। কোকৰাঝাৰ ষ্টেচনৰ ভিতৰত এতিয়া মই ৰখি আছোঁ ট্ৰেইনৰ কাৰণে। ট্ৰেইন আহি আছে, আপোনালোকে চাই থাকিব। ট্ৰেইন আহি পালে এতিয়া মই আলোচনা কৰিম এই নৰ্থ ইষ্ট ট্ৰেইনৰ বিষয়ে। ট্ৰেইনৰ ভিতৰত কেইটা ক্লাছ থাকে এইটো মই আপোনালোকক কৈছোঁ। এটা হ'ল ফাৰ্ষ্ট এ চি, এটা হ'ল ছেকেণ্ড এ চি আৰু এটা হ'ল থাৰ্ড এ চি আৰু এটা হ'ল স্লিপাৰ ক্লাছ আৰু এটা হ'ল জেনেৰেল ক্লাছ। তো আপোনালোকক গোটেইখিনি দেখাম আৰু বহুত মানুহৰ মানে ধৰি লওক মোৰে ফাৰ্ষ্ট টাইম উল্টা লাগিছে যে ট্ৰেইনত ফাৰ্ষ্ট টাইম ট্ৰেভেল কৰোঁতে ট্ৰেইনটো উল্টা লাগি যায়, কোনফালে উঠিম কোনটো ডাব্বাত উঠিম এইটো উল্টা লাগি যায়। তো এইকাৰণে মই ফাৰ্ষ্ট এ চি কেনেকুৱা, ছেকেণ্ড এ চি কেনেকুৱা, থাৰ্ড এ চি কেনেকুৱা আৰু আপোনালোকৰ স্লিপাৰ কেনেকুৱা, জেনেৰেল কেনেকুৱা এইটো মই আপোনালোকক দেখাম আৰু লগতে কৈ যাম আপোনালোকে চাব মোৰ ভিডিঅ'। আৰু মই এইকাৰণে কৈছোঁ যে বহুত মানুহ উল্টা লাগি যায়, বহুত বিদেশত যোৱা মোৰ ফ্ৰেণ্ডৰ উল্টা লাগি যায়, মোৰো উল্টা লাগি কেতিয়াবা। ফাৰ্ষ্ট টাইম মোৰ উল্টা লাগিছিল, এতিয়া মোৰ উল্টা নালাগে। আৰু আপোনালোকে মোৰ ভিডিঅ' চাব, মই যেন আপোনালোকক যেন বঢ়িয়াকৈ এইবোৰ কথা বুজাই দিব পাৰোঁ। আৰু এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ মই যে মই যেতিয়া ট্ৰেইন লাইনত ফাৰ্ষ্ট টাইম মই ট্ৰেইনত ট্ৰেভেল কৰোঁ তেতিয়া মই বঙাইগাঁৱৰ পৰা ৰঙিয়ালৈ তেতিয়া জেনেৰেল টিকেট লৈ মই এ চিত উঠি গৈছিলোঁ। তো টিচাৰে মোক কৈছে এইটো এ চি হয়, তুমি জেনেৰেলত যোৱা। মই পিছত জেনেৰেলত গৈছিলোঁ। তো এনেকুৱা বহুত মানুহৰ মিষ্টেক হয়। তো মই এইকাৰণে ট্ৰেইনটো গোটেইটো দেখাম, কোনটো এ চি হয়, কোনটো স্লিপাৰ হয়, কোনটো জেনেৰেল হয়, এইটো গোটেইখিনি দেখাম। তাৰপিছত আৰু এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে যে টিকেট কৰে আপোনালোকে এজেণ্টৰ থ্ৰুদি 2 মাহ আগত টিকেট কৰিব। এইটো ৰেলৰ ৰেগুলেশ্যন হয় এইটো। আপোনালোকে 2 মাহ আগত টিকেট কৰিব, নহ'লে তৎকাল মাৰিব, নহ'লে আপোনালোকে যদি ঘৰত কিবা এমাৰ্জেঞ্চি হয় যে আহিবই লাগে, কালি মোক যাবই লাগে, তেতিয়া আপোনালোকে তাত জেনেৰেল নৰ্মেল টিকেট লৈ ল'ব। আৰু এই নৰ্মেল টিকেটটোৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে স্লিপাৰত ৱেইটিং মাৰি আহিব পাৰিব বা এ চিত ৱেইটিং মাৰি আহিব পাৰিব। কিন্তু এজেণ্টে কেতিয়াবা কাৰোবাৰ টিকেট কাৰোবাৰ আধাৰ কাৰ্ড লগাই দিয়ে। ধৰি লওক মই যাম, বেলেগৰ নামত টিকেট বুক কৰি ৰাখিছে, এইটো মোৰ ফটোটো লগাই দিলে, তাৰ আধাৰ কাৰ্ড মোক দি দিলে। এনেকৈ আপোনালোকে নাযাব, এইটো ক্ৰাইম হয় আৰু এইটো ধৰাত পৰিলে ফাইনটো আৰু বেছি হ'ব। তো মোৰ ফ্ৰেণ্ডসকল যিবিলাক বাহিৰত আছে সেইবিলাকৰ কাৰণে কৈছোঁ। ফাইনেলি মই আপোনালোকক দেখাব লৈছোঁ এইটো G1, D1, G2 এইবিলাক লেখা থাকিলে এইটো হৈছে জেনেৰেল ডাব্বা। এইটো ট্ৰেইনৰ সদায় আগফালে থাকে ইঞ্জিনৰ লগত, নহ'লে ট্ৰেইনৰ একদম পিছফালে থাকে। আপোনালোকে ধৰি ল'ব যে এইটো জেনেৰেল ডাব্বা হয়। এতিয়া মই আপোনালোকক দেখাম স্লিপাৰ ক্লাছ। এই চাওক S1, S2, S3, S4 এনেকুৱা লিখা থাকিলে এইটো আপোনালোকে ধৰি ল'ব এইটো স্লিপাৰ ক্লাছ। আৰু মই ভিতৰত আপোনালোকক দেখালোঁ কেনেকুৱা চাওক। আৰু এতিয়া মই ফাইনেলি আপোনালোকক দেখাই আছোঁ H1, এইটো হৈছে ফাৰ্ষ্ট এ চি। এই 2টা কেবিন থকাটো হৈছে এইটো 2টা কেবিনো থাকে, 4টা কেবিনো থাকে। আৰু এইটো 2টা কেবিন মাষ্ট বি হাজবেণ্ড ৱাইফৰ কাৰণে বেছি বুক কৰে যিমান। আৰু ফাৰ্ষ্ট এ চিটোৰ ভিতৰত থাকে 24 চিট কেপাচিটি। আপোনালোকে কেতিয়াবা আহিলে চাব পাৰে, বহুত ধুনীয়া হয় ফাৰ্ষ্ট এ চিটো। নেক্সট এতিয়া মই আছোঁ এই চাওক পৰ্দাৰ তলত, মানে ছেকেণ্ড এ চিৰ তলত আছোঁ। আৰু ছেকেণ্ড এ চিটো বাহিৰত A1, A2, A3 লিখা আছে। আৰু আপোনালোকক মই নেক্সট দেখাই আছোঁ থাৰ্ড এ চি। আৰু থাৰ্ড এ চিটোৰ ভিতৰত কেনেকুৱা মই আপোনালোকক দেখাম। আৰু থাৰ্ড এ চিৰ বাহিৰত লিখা আছে B1, B2, B3। আৰু আপোনালোকক ফাইনেলি মই আহি পালোঁ প্ৰয়াগৰাজ জংচন। আৰু ইয়াৰ পুৰণা নাম হৈছে এলাহাবাদ। আৰু চাওক ইয়াতে এটা পীৰ বাবাৰ মাজাৰ আছে, মাজাৰটো আপোনালোকক দেখাইছোঁ কিমান ধুনীয়া। চাওক ইয়াৰ ৰীতি নীতি নিয়ম মানি চলাই আছে ইয়াৰ মানুহে। আৰু মোৰ নেক্সট ভিডিঅ' আহি আছে কালিৰ আগ্ৰা তাজমহল। আপোনালোকে চাব, বহুত ধুনীয়া লাগিব কালিৰ ভিডিঅ'টো চাই, আপোনালোকে ছাপোৰ্ট কৰিব।